ভাঙি এচপৰা বিষাদৰে জীয়া ছবি পৃথিৱীৰে জড়তাটো পাওনাম মমতা এই পুৱাই পুৱাইনো কলৈ যা? দিনৰ পোহৰটো গাঁওখন দেখাই নোপোৱা হলো। বেলি বেছি নহওঁতে এপাক মাৰি আহোঁ। আজি কিমান দিন হ'ল গাঁওখন দেখাই নাই। অংকুশে মোক ইয়াৰ পৰা কিয় যাবলৈ দিয়া নাই? আজিৰ পৰা আৰু মই ইয়াত নাথাকোঁ। মই গুচি যাম। মই আজিয়ে যাম। নীল উঠ, তোক সোনকালে জগাই দিব কৈছিলি নহয়, তোৰ বোলে দৰকাৰী কাম আছে আজি। হেৰা, আজি আমাৰ টেণ্ডাৰৰ ৰিজাল্ট দিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবা যাতে কামটো পাওঁ। মই ভগৱানক খাটিব নালাগে। ইতিমধ্যে গা পা ধুই মন্দিৰত চাকি ধূপ দিয়া কাম শেষ। কি? নাই, মোৰ বিশ্বাস হোৱা নাই দেই। ইমান সোনকালে উঠি তুমি কাম কৰা মানুহ নহয়। মই কৰা বুলি ক'ত ক'লো? জোনাকীয়ে ৰাতিপুৱাই গা পা ধুই উঠি মন্দিৰত চাকি ধূপ জ্বলালেই। বৰ সাদৰিতা দেই। সঁচানে? ভাবিছিলোঁ তাই এডজাষ্ট হওঁতে সময় লাগিব। নাই নাই, চাবিচোন দুদিন পিছত ঘৰখন কেনেকে আদৰি ল'ব। এতিয়া তই ৰেডি হ। কামটো হৈ যোৱাৰ পিছত তই কিন্তু মাছে মঙহে এসাঁজ খুৱাব লাগিব দেই। প্ৰথমে কামটো হৈ ল'ব দিয়াচোন, তাৰপাছত মাছে মঙহে তোমাক ভালকৈ খুৱাম। তুমিও মনত ৰাখি যাবা। হ'ব হ'ব, উঠ এতিয়া উঠ। মই পঢ়িব নাজানো যে, সেইবাবে য'তে তাইৰ এড্ৰেছ থকা বুলি অনুমান কৰিছিলোঁ গোটেইখিনিয়ে লৈ আহিছোঁ। CMD of company, বেলতলা?
এইটো কাৰ এড্ৰেছ? তাই এজন ডাঙৰ ঠিকাদাৰৰ অফিচত কাম কৰিছিল। তাইৰ দৰমহা পাতিও ভাল আছিল। মানুহজনে মোৰ অপাৰেশ্যনৰ বাবে সমস্ত টকা দিছিল। তেনেহ'লে এইজনে হ'ব অংকুশ চলিহা। ঠিকাদাৰ বুলিও লিখা আছে। আপুনি বৰ ভাল কাম কৰিলে। এখেতে নিশ্চয় তাইৰ বিষয়ে জানিব। তাই যদি সঁচাকৈ এই মানুহজনৰ ওচৰত কাম কৰিছিল তাইক নিশ্চয় বিচাৰি পোৱা যাব। মোৰ মনত এই ভাৱটো কিয় নাহিল? তাই আগতে ক'ত কাম কৰিছিল কথাটো জনাৰ বাবে। তুমি কালি গুচি অহাৰ পৰা মোৰ টোপনি অহা নাছিল। ভাবি ভাবি কথাটো মনলৈ আহিল আৰু সেইবাবে ৰাতিপুৱাই কাগজবোৰ লৈ তোমাৰ ওচৰ পালোহি। আপুনি বুদ্ধিমানৰ কাম কৰিলে। কিবা এটা সূত্ৰ পাইছোঁ। ভগৱানে কৰিলে তাইক নিশ্চয় ঘূৰাই পাম। সেই নেদেখাজনৰ ওপৰতে বিশ্বাস নোহোৱা হৈছে। কিন্তু ইমান পাপ কৰিছিলো যে তেওঁ আমাৰ ইমান ৰং চাইছে। দুখ নকৰিব। যি ভগৱানে তাইক আমাৰ পৰা আঁতৰাই লৈ গৈছে সেই ভগৱানে তাইক আপোনালোকক গতাই দিব। চাই থাকক। তুমি মোৰ ল'ৰা হৈ এটা কাম নোপোৱাৰ কাৰণে ইমান টেনশ্যন লৈছা। তুমি মোক আগতে ক'ব লাগিছিল। মন্ত্ৰীৰ হতুৱাই কেতিয়াবাই তোমাৰ হাতত কামৰ অৰ্ডাৰ তুলি দিলোহেঁতেন, টেণ্ডাৰ বক্স খোলাৰ আগতে। এতিয়ালৈকে সকলো কাম তোমাৰ অনুগ্ৰহতে পাই আছো মা। মোৰ যে নিজৰ কিবা টেলেণ্ট কোৱালিটি আছে তোমাক দেখুৱাবই পৰা নাই। এতিয়া নিজৰ বুদ্ধিৰে কিবা এটা কৰি দেখুৱাব খোজো। তাৰমানে মোৰ ল'ৰা সঁচাকৈয়ে ডাঙৰ হ'ল। মাকৰ অনুগ্ৰহ নোলোৱাকৈয়ে কাম কৰিব পৰা হ'ল। তুমি বেয়া পাইছা মা? কিয় বেয়া পাম? মই গৌৰৱহে অনুভৱ কৰিছোঁ যে তুমি নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰিছা। ইয়াতকৈ মাকৰ মনত আৰু সুখৰ কথা কি থাকিব পাৰে? চাবা, কামটো তুমিয়ে পাবা। তেনেহ'লে আপুনি যাব। মই কাইলৈ যাম। মন মাৰি নাথাকিব। এতিয়া তুমিয়ে আমাৰ একমাত্ৰ আশাৰ থলী। তাইক হেৰুৱাৰ পিছত তুমিয়ে আমাৰ মনত অলপ আশা আনি দিছা। আহো দিয়া। ঠিক আছে, যাওক। খুৰি দেও, সময়নো তালৈ আহিছিলা? ইমান পুৱাই পুৱাই ওলালা যে? কিবা দৰকাৰী কথা আছিল চাগে। পুৱাই পুৱাই তই ক'লৈ যাওঁ? এনে অলপ ওলাই আহিছিলোঁ। পাছে কোনোদিন নহা মানুহ ইমান পুৱাই পুৱাই তোৰ ঘৰলৈ আহিল যে? সকাম ডাঙৰেই চাগে। মানুহৰ ঘৰলৈ মানুহ আহে, তাতে তই খুচিবলগীয়া কিটো হ'ল? মানুহৰ ঘৰলৈ মানুহ আহে, কিন্তু কিছুমান মানুহৰ ঘৰলৈ কিছুমান মানুহ নাহে। সেইকাৰণে সুধিবলগীয়া হ'ল। কাৰ জীৱনত কাৰ কেতিয়া প্ৰয়োজন হয় সেইটো আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ। কাৰণ নভবা মানুহে যেতিয়া আমাৰ অপকাৰ কৰে তেতিয়া তাৰ পৰা বাচিবলৈ আমি নভবা মানুহলৈ যাব লগা হয়। এতিয়া এইটোকে গোটেই গাঁওখনত গাই নুফুৰিলেই হ'ল। পৃথিৱীৰে জড়তাটো পাওনাম মমতা। পৃথিৱীৰে জড়তাটো পাওনাম মমতা। একো গুৰুত্বই নাই তাৰ, সময় নাই তাৰ, ইমানেই বিজি সি। মইতো ঘৰলৈও নাহোঁ আৰু। এতিয়া মই যি বুজিলোঁ, তোৰ ওপৰত মাত মতা বা কথা কোৱা অধিকাৰ তই মোক দিয়া নাই। আজি সেইখিনি অধিকাৰ তই যদি মোক দিলি হয়, ইমান বাধা দিয়াৰ পাছতো যাব নোলালি হয়। ইমান দিনে মোৰ প্ৰতি তোমাৰ একো গুৰুত্ব নাছিলে, আৰু আজি মই যাব ওলোৱাৰ কাৰণে তুমি মোক ৰখাবলৈ আহিছা। মই ঘৰলৈ এমাহমান থাকিম বুলি আহিছিলোঁ, জানানে তুমি? তোক মই সৰুৰে পৰাই কৈ আহিছোঁ যে তই এই খং অভিমান এইবোৰ অলপ কণ্ট্ৰল কৰ। কিন্তু নাই, সেইবোৰ কণ্ট্ৰল কৰাটো দূৰৰে কথা, ঘৰলৈ আহিলে সেইবোৰ তোৰ বাঢ়িহে যায়। মই ঘৰলৈ আহিলে কিয় মোৰ খং অভিমান বাঢ়ি যায় তুমি এবাৰো অনুমান কৰিব পৰা নাইনে? মই কিয় অনুমান নকৰিম কচোন? মই সকলো অনুমান কৰিছোঁ। তই নিজে দেখিছোঁ এইকেইদিন মই কামত কিমান ব্যস্ত। এবাৰ অলপ ভাবিবি মোৰ কথা। চাচোন, আজি ইমান আনন্দৰ দিন এটাত তই যদি মোৰ লগত নাথাক কিমান বেয়া লাগিব। কিন্তু মোৰ আটাইতকৈ আনন্দৰ দিনা তই মোৰ ওচৰত নাথাক। ভাবিছিলোঁ কামটো যদি আজি পাই যাম, সকলোৱে মিলি ফূৰ্তি কৰিম, পাৰ্টি কৰিম। কামটো নাপালেও বেয়া লাগিব দেচোন। পাৰিলে থাকিবি। আহো দে।
তাৰ মানে ইমান দিনে মই তাক ভুল বুজি আছিলোঁ। সি তাৰ প্ৰতিটো সুখ দুখত মই তাৰ লগত থকাটো বিচাৰে। ধেত তেৰি, এতিয়া কি কৰোঁ? যাওঁ নে নাযাওঁ? দাদা ওলালে? ওলালো। আজি এটা ভাল কাম হোৱা কথা আছে। যদি কামটো হয় তোৰলৈ এটা ভাল গিফ্ট আনিম। আহোঁ। জোনাকী, অঁ দাদা। ভাল লাগিছে। ইয়াত এনেকৈ থাকিলে হাঁহি ফূৰ্তি কৰি থাকিবা। মন মাৰি থাকিলে আমাৰ বেয়া লাগিব নহয়। আৰু তুমি যদি মন মাৰি থাকা, মই ভাবিম তুমি আমাক বেয়া পাইছা, আমাৰ ঘৰখনকো বেয়া পাইছা। নাই দাদা, তেনেকৈ নক'ব। আপুনি মোৰ কাৰণে ভগৱান, আৰু ভগৱানক জানো কোনোবাই বেয়া পাব পাৰে? পূজাহে কৰে। আৰে তেনেকৈনো কিয় কৈছা? মই মানুহ হিচাপে কৰিবলগীয়াখিনিয়ে মই কৰিছোঁ। আৰু শুনা, আমাৰ ঘৰত বাপন খুৰা আছে। তোমাৰ যি আৱশ্যক হয় বস্তু তেওঁক ক'বা, তেওঁ যোগাৰ কৰি দিব। এইখন নিজৰ ঘৰ বুলিয়ে ভাবিবা। ঠিক আছে। আপুনি কি কাম কৰে? মই তোমাৰ সৰু ফাৰ্ম এখন চলাই আছোঁ। তাতে তোমাৰ কনষ্ট্ৰাকশ্যনৰ কামবোৰ চলি থাকে। তুমি সেইবোৰ বুজি নাপাবা, পিছত ভালকৈ বুজাম দিয়া। আজি মোৰ ডাঙৰ কাম এটা হোৱাৰ কথা আছে। হৈ যায় যদি ভালেই দিয়াচোন। বাৰু আহিছোঁ দিয়া। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। ছাৰ ইয়াতে চাইন এটা কৰি দিব। ছাৰ VIP ৰোডৰ ৰ'ব। VIP ৰোডৰ প্ৰজেক্টৰ যিটো ফাইল, সেইটো মোৰ ওচৰলৈ লৈ আনাচোন। ঠিক আছে ছাৰ, মই এতিয়াই দি আছোঁ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। ছাৰ, মই টেণ্ডাৰখন চেক কৰিছিলোঁ, কিন্তু মোৰ ক'বলগীয়া আছে। কোৱাচোন। আমি 16% মৰাৰ দৰে আন পাৰ্টিও 16% মাৰিব। আমি যদি আৰু কেইটামান কথা ইনক্লুড কৰি 16ৰ সলনি 13 বা 14% কৰি দিওঁ, তেতিয়াহ'লে বেছি বেটাৰ হ'ব। তুমি কি ছাবজেক্ট ইনক্লুড কৰাৰ কথা কৈছা? এই ধৰক তাত থকা কিছুমান অপশ্যন, যেনে লেবাৰ পাৱাৰ, ট্ৰেভেলিং বা ৱৰ্কিং ভেলু, আদাৰ ৱৰ্কিং ইনষ্ট্ৰুমেণ্ট ইত্যাদিৰ বিষয়ে ডিটেইলছ বিচাৰিছে। সেইবোৰ চোৱা আমি একো উল্লেখেই কৰা নাই। টেণ্ডাৰত সেইবোৰ বহুত অপশ্যন থাকে। সেইবোৰ জাষ্ট ফৰ্মেলিটিজ। আচল কথাটো হৈছে মেনেজ। মই অলৰেডি মেনেজ কৰি থৈছোঁ। দৰকাৰ হ'লে প্ৰয়োজনতকৈ বেছি টকা খৰচা কৰিম। তথাপিও এই কামটো মোৰ হাতৰ পৰা যাবলৈ নিদিওঁ। মোৰ এগেইনষ্টত মাত্ৰ এজনেই সমকক্ষ আছে, নীলোৎপল বৰুৱা। তাক কাটিব পাৰিলেই হ'ল। টেণ্ডাৰৰ ডেটটো মিলিছে। এই নীলজনে ছাৰে কোৱা নীলোৎপল বৰুৱা নহয়তো? আৰু যদি হয়, পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। তাৰমানে মই ভবা কথাটোৱে ফলিব হ'বলা। আপুনি ক'ত ভাবি আছে? মইহে আপোনাক কথাটো কৈছোঁ। আৰু চাওকচোন ছাৰ, আজি ৰাতিপুৱাই সমীৰণৰ ঘৰলৈ জোনাকীৰ মাক যোৱা কথাটো মোৰ চকুতে পৰিব লাগেনে? মুঠৰ ওপৰত ছাৰ, তাহাঁতৰ কথা বতৰাৰ পৰা যি অনুমান কৰিলোঁ, এই গোটেই কাৰবাৰটো সিহঁতে ৰাইজক আবহাৱাবলৈ কৰি আছে। জোনাকীৰ মাক বাপেক সমীৰণহঁতে কথাটো আগৰ পৰাই জানে। মানে সন্তানটো যে সমীৰণৰ, সেইটো ছাৰ 100% চিয়'ৰ। আৰু সি বোলে কাইলৈ গুৱাহাটীলৈ যাব, তাইক লগ কৰিবলৈ আকৌ।
মোৰ বোধেৰে মাকে চাগে কেঁচুৱাটিলৈ আৰু জীয়েকলৈ কিবা দি পঠাব বিচাৰিছে। মোক দেখি দুয়োৰে যিহে খেমেনা খেমেনি, ধৰা পৰা মানুহৰ দৰে সমীৰণৰ মুখৰ পৰা মাতে ওলোৱা নাই। মাকো তৰা নোৱা ছিঙি দৌৰ। তাৰমানে হবলা জোনাকীৰ লগত সিহঁতৰ সম্পূৰ্ণ যোগাযোগ চলি আছে। নহ'লেনো ছাৰ ডেমকেয়াৰ হৈ তাই এনেকৈ পানী কেঁচুটোৰ লগতো ঘৰৰ পৰা লৈ যাব পাৰেনে? মোৰ মতে কিন্তু ছাৰ ৰাইজে দিয়া ৰায়মতে কথাটো ঠিক হোৱা নাই। ৰাইজৰ ৰাইক অপমান কৰাটো অলপ ডাঙৰ অপৰাধ নে? কিন্তু কিবা উপযুক্ত প্ৰমাণ হবলা তোৰ লগত আছে, আৰু প্ৰমাণ নোহোৱাকৈ তই একো কৰিবও নোৱাৰ নহয়। প্ৰমাণ মানে ছাৰ, মোৰ মতে ছাৰ ৰাইজে যদি সমীৰণ আৰু জোনাকীৰ মাকক জোৰ দি ধৰে আচল কথাটো ওলাই পৰিব দেখোন। সেই বুলি কি তই সন্দেহৰ ওপৰত বিচাৰ পাতিবি নেকি? বিচাৰ এখন পাতিবলৈ হ'লে কিবা এটা ক্লু লাগিবই। আগতে তই ক্লু এটা উলিয়াই ল, তাৰপিছত মই কৰোণা মাষ্টৰৰ অটপালি বাহিৰ কৰি আছো। সি মোৰ ছোৱালীক কম হাঁহিছিল, মই হ'বলৈ এই কথা পাহৰিছো। তই মোক ক্লু এটা দে, তাক মই চান্স পালে। এই বল বল বল, তই আকবাৰ থৈ আহো। আগতে জোনাকীৰ কাৰণে কেইপদমান বস্তু লৈ আহিম। আৰে তই দেখোন ৰেডিয়ে হোৱা নাই। তাৰমানে মই গুচি গ'লে তুমি ভাল পোৱা? আৰু তই কৈছ কি এইখন ঘৰত চিৰদিনৰ বাবে থাকিলে আটাইতকৈ সুখী মানুহজন হ'ম মই? তোমাৰ বছে জানো মোক ইয়াত চিৰদিনৰ কাৰণে ৰাখিব? সি ৰাখিব লাগেনে? তোৰ জানো নিজে থকাৰ অধিকাৰ নাই? অৱশ্যে নীলৰ বিয়াৰ পিছত কথাটো অলপ বেলেগ হ'ব দেচোন। তাৰ ঘৈণীয়েক অহাৰ পিছত তই থাকিব দিগদাৰি পাবি, আৰু ইতিমধ্যে তোৰ বিয়াও হৈ যাব। আৰে তোৰ মুখখন দেখোন বিয়া বাৰু কথা কোৱাৰ পিছত একেবাৰে হেনে কি গ'ল? সপোনতে এনেই বুৰবুৰাই থাক নহয়। পাপন খুৰা, মোক বিয়া হোৱাৰ কথা নকবা। মই চাগে বিয়াতে নবহো। আৰে বিয়াত নবহো বুলি ক'লে হ'বনে? আৰু নীলে জানো তোক খুদাই এৰিব বিয়াত নবহো বুলি ক'লে? সাজু হ। এই পাপন খুৰা আৰু নীলদাক একদম বুজিব নোৱাৰি। কোনটো কথাৰে ঠাট্টা কৰিছে, কোনটো সঁচা কৈছে। কিবা খং উঠিব, ময়ে কৈ পেলাম মোৰ মনৰ কথা।